তই সেই ষ্টৰী বুকখন পালিনে? মই কিন্তু বিচাৰিও পোৱা নাই আকৌ দেই এতিয়ালৈ। ক'তো বিচাৰিয়ে পোৱা নাই দেখোন। কি যে হ'ব, আৰু অলপ হ'লে স্কুলে বন্ধ হ'ব দেখোন। এতিয়া লাগিছিলে আকৌ মোক পঢ়িম বুলি ভাবিছিলোঁ। তেৰিকা পোৱা হ'লে ভাল আছিলে দেই। লিজা বৰ্ষা, এইজনী আকৌ কি হ'ল? কিয় উধাটো খাই আহিছ ইমান? কিতাপ এখন বিচাৰি পোৱাত সহায় কৰি দিব নোৱাৰো, এইফালে হালা কৰি আহিছ। হালা নকৰিলে কি কৰিম? ঐ আমি কিতাপ যে বিচাৰোঁতে ফচি গ'লো ইয়াত। আজি গোটেই ৰাতি লাইব্ৰেৰীতে থাকিব লাগিব, গম পাইছ? চকীদাৰজনে গোটেই দৌৰ চৌৰ চব লক কৰি দিলে, ইভেন স্কুলো বন্ধ হৈ গ'ল। এবাৰতো কমচে কম চাব লাগে ন। কি হ'ব এতিয়া? মোৰ বহুত ভয় লাগিছে। মই এনেকৈ কেতিয়াও স্কুলত থাকি পোৱা নাই ৰাতি। কি ক'লি? এতিয়া আমাৰ কি হ'ব? হে ভগৱান, কমচে কম এবাৰতো চাবলৈতো পাৰে। এনেকৈ কি লাইব্ৰেৰীতে থাকিম নেকি গোটেই ৰাতি? হে প্ৰভু, কি হ'ব এতিয়া আমাৰ? ঘৰততো বিচাৰি ফুৰিব। আমাৰ ওচৰততো মোবাইলো নাই কণ্টেক্ট কৰিবলৈ কাৰণে। এবাৰতো চকীদাৰজনে চাবতো লাগে ৰুমত। এনেকৈ কি দৰ্জা বন্ধ কৰি দিয়ে নেকি? কি কৰিম বাৰু এতিয়া? মই যে উপায়বিহীন হৈছোঁ দেই। বহুত ভয় লাগিছে মোৰ। এতিয়া আমি ইয়াত হালা কৰি থাকি লাভ নাই। ব'ল যাওঁ, বেলেগ দুৱাৰ থাকিব পাৰে। কোনোবা ফালে যদি বাট ওলাবলৈ পাৰোঁ, তেন্তে আমি যেনে তেনে কৰি খিৰিকী ফালে হ'লেও আমি জঁপিয়াই হ'লেও দিব লাগিব। নোৱাৰি নহয় এনেকৈ ৰাতি থাকিবলৈ কাৰণে স্কুলৰ লাইব্ৰেৰীতে। ন' ৱে, কোনোফালে ৰাস্তা নাই। এতিয়া আগলৈ কেনেকৈ যাবি? খিৰিকী বন্ধ, দুৱাৰ বন্ধ, সকলোফালে বন্ধই বন্ধ। এতিয়া আৰু উপায় নাই। এনেকৈ হ'লেতো কাইলৈ আকৌ স্কুল খোলালৈ ৰ'ব লাগিব। স্কুল যেতিয়া খুলিব, চকীদাৰে তলা খুলিলেহে আমি ইয়াৰ পৰা ওলাবলৈ পাৰিম। হে ভগৱান, ঘৰত চাগে কিমান টেনশ্যন লৈ আছে। মোৰ কিন্তু বেলেগ ধৰণৰহে লাগিছে। চাচোন চা কেনেকৈ আন্ধাৰ হ'বলৈ ধৰিছে, আৰু বাহিৰত চাগে বহুত বৰষুণো দিবলৈ আৰম্ভ কৰিছে। কি পাগল হৈছে নেকি? স্কুল খোলালৈ কেনেকৈ ৰৈ থাকিম? এয়া দেখোন বহুত ভয় লাগিব। এনেকৈ মই থাকি পোৱা নাই দেই। ঐ বৰ্ষা আৰু মিতালী, তহঁতি কথা এটা শুন। আমি যি আছোঁ ইয়াতে আছোঁ। আমি এতিয়া ছেফটিতে আছোঁ বুলি ধৰ, কাৰণ বাহিৰততো ক'তো নাই। আৰু বাকী থাকিল মোৰ ওচৰত অকণমান টিফিন মই বচাই থৈছিলোঁ, সেইখিনিয়ে খাই ল'ম ৰাতি আমি। উপায়টো নাই, এনেকৈ থাকিবই লাগিব। আজি ৰাতিটো আৰু যেন তেন আৰু কটাওঁ আৰু। তাৰপিছত আৰু কাইলৈতো এনেও খুলিবই ন। সেইকাৰণে বি পজিটিভ। আমি এটা কাম কৰিম, ইয়াতে গেম চেম খেলি এনেকৈ আজি থাকি যাওঁ আৰু। উপায়টো নাই। গেম? এই ৰাতিখন তই কি গেম খেলিবি? মোৰ ওচৰততো একোৱেই নাই। মই লুডুখনো নানিলোঁ। অইন দিনে লুডুখনো লৈ আনো। নাজানো নহয় এনেকুৱা হ'ব বুলি। এতিয়া ৰাতি আমি ইয়াতে ফচি গ'লোঁ যেতিয়া ফচিলোঁ আৰু। তহঁতি ইমান টেনশ্যন ল'ব নালাগে, আৰু লুডুও নালাগে। মই এটা বেলেগ গেমহে খেলিম বুলি ভাবিছোঁ। মই গেমটোৰ বিষয়ে সদায় শুনি থাকোঁ, কিন্তু আজি মই তহঁতি আছ যেতিয়া চান্সটো পাইছোঁ। আমি আত্মা মাতা গেম খেলিম ব'ল। একচুৱেলি আত্মা আহে নে নাহে তাকে চাওঁ। আত্মা মাতা গেম? তই পগলা হৈছ নেকি? এইবিলাক গেম নেখেলিবি। সঁচাকৈ যদি আত্মা আহি যায়, আমাক কিন্তু খাই পেলাব। এইবিলাক কাম তই কেতিয়াও নকৰিবি। গেম নাপালি আৰু খেলিবলৈ কাৰণে। এজনী ভয়াটোৰ। ঐ বৰ্ষা, তই খেলিবি নাই কচোন? খেলিম আকৌ। ভয়টো লাগে, ভয়নো কাৰণে নালাগে। কিন্তু হ'লেও আৰু তিনিজনী আছোঁ যেতিয়া কি চিন্তা, মজা লাগিব খেলি। ঐ মিতালী, তই ভয় খাই থাকিব নালাগে। আমি তিনিজনী আছোঁ নহয়, মিলিজুলি খেলিম আকৌ। খেলি চাওঁ। আজিলৈকেতো তেনেকুৱা গেম খেলিয়ে পোৱা নাই। হ'লেও আৰু দেই বৰ্ষা, তোক কিন্তু মানিছোঁ। আয়ো এনেকুৱা গেম, এনেই ফচি গ'লোঁ ইয়াতে। আকৌ তই ডেঞ্জাৰাছ গেম খেলাওঁ বুলি ভাবিছ তহঁতি দেই। হ'ব, তহঁতৰ ওচৰত 1 ৰুপিছৰ কইন এটা হ'ব ন? মই এখন বৰ্ড বনাই লওঁ। সেইখনত ওজা বৰ্ড বুলি কয়। সেইখনত এলফাবেট লিখা থাকে, নাম্বাৰ লিখা থাকে, য়েছ ন' এইবিলাক লিখা থাকে। মানে সেইখন মই নিজে বনাই ল'ম। আৰু সেইখনতে আমি গম পাম যে আত্মা আহিছেনে নাই। আমাৰ স্কুলৰ ওচৰে পাঁজৰে যিমান আত্মা থাকে সেইবিলাকতে আহিব। বৰ্ষা, এইবিলাক লিজাই কি কৰিব লৈছে? তই তাক নৰখাও কিয়? আৰে এইবিলাক বহুত ডেঞ্জাৰাছ গেম হয়। যদি আহি যায় কি হ'ব? আৰে একো নহয়, আছোঁ নহয় আমি লগত দুজনী। লগতে মিলাই 3জনী হ'মগৈ। কিহৰ ইমান ভয় তোৰ? একো নহয়। চা বৰ্ষা, মিতালী, তহঁতি কিন্তু গেমটো খেলোঁতে সাৱধান হ'বি। একদম কনচেনট্ৰেট কৰিবি। যোনে কনচেনট্ৰেট কৰিব পাৰে ভালকৈ, তেতিয়াহে তাৰ ওচৰলৈ আহে ভালকৈ। আৰু তেতিয়া আমি নিজৰ ফিউচাৰটো চাবলৈ পাৰিম। ভৱিষ্যতলৈ আমি কি হ'ম, ডক্টৰ হ'ম নে ইঞ্জিনিয়াৰ হ'ম নে মই এক্ট্ৰেছে হ'বলৈ পাৰিম, সকলো চাই ল'বলৈ পাৰিম। গতিকে তহঁতি একদম মনে মনে ধ্যান কৰি থাক। মই মাত্ৰ প্ৰশ্নবোৰ কৰি যাম, আৰু সঁচাকৈ যদি আত্মা আছে তেতিয়াহ'লে আনচাৰ দিবই দিব। কি হ'বলৈ গৈ আছে? এতিয়াও কৈছোঁ নকৰিবি না, বহুত ভয় লাগিছে মোৰ। আৰে চুপ থাক না ৰে, এতিয়া ষ্টাৰ্ট কৰিব লৈছোঁ। একদম মনে মনে থাক। এই স্কুলৰ আশে পাশে যদি কোনোবা আত্মা আছে তেন্তে আমাৰ ওচৰলৈ আহিব লাগে। এই স্কুলৰ আশে পাশে যদি কোনো আত্মা আছে তেন্তে আমাৰ ওচৰলৈ আহিব লাগে। আৰু যদি কোনোবা আহিছা তেন্তে আমাৰ বৰ্ডত আহিছোঁ বুলি ইংগিত দিয়া। তোমাৰ নাম কোৱা, কি হয়, কোন হয়। স্কুলৰ আশে পাশে যদি কোনো আত্মা আছে আমাৰ ওচৰলৈ আহিব লাগে। আৰু যদি আহিছা তেন্তে মোৰ ওজা বৰ্ডখনত য়েছ ন' লিখা আছে, মোক ইংগিত দেখুওৱা। ঐ মিতালী, বৰ্ষা, চা এই কইন্সটো নিজে নিজে য়েছ লৈ আহি গ'ল। তাৰ মানে সঁচাকৈ কোনোবা আত্মা আছে ইয়াত। ঐ তহঁতি চা। সঁচাকৈ য়েছটো লৈ গুচি গ'ল। তাৰ মানে আশে পাশে আছেই। আহিলে যদি তেতিয়াহ'লে তই নামটো সুধচোন লিজা। নামটো মই জানিবলৈ বিচাৰিছোঁ। তাৰ পাছত কিন্তু আমাৰ ফিউচাৰটো সুধি ল'ম হা।
তোমাৰ নামটো কি হয় আমি ফিমেল নে মেল সেইটো আমি ধৰিবলৈ পৰা নাই তোমাৰ নামটো আমাক কোৱা তেতিয়াহ'লে এতিয়া আহা ভূতগৰাকী ফিমেলে হয় আৰু নামটো কি জানো মোনা দেখিলি নাই কনচটো কেনেকৈ গ'ল MONA এইটোতে ৰখি গ'ল ডেট মিনছ তাইৰ নামটো মোনা মোনা যদি তুমি আহিলা তেতিয়াহ'লে মই ফিউচাৰত কি হ'ম সেয়া মোক ভালকৈ কৈ দিয়া বন্ধ কৰ খেলখন বন্ধ কৰ লিজা ওপৰত ভূত এজনী ওলাইছিলে ক'ত ভূত আছে একোৱে নাই ওপৰত তোৰ এইবিলাক চব বেহেম হয় তই মনৰ ভয় তই এনে ভয় খাই আছ ইয়াত আমাক ঐজা ব্ৰডখনত ভালকৈ দেখাই আছে ক'ত কি হ'ব আৰু তই আমাৰ গোটেই খেল শেষ কৰিবলৈ বিচাৰি আছ আমাক ভালকৈ আনচাৰ দিবলৈ লৈছিলেহে তই বহুত খেলি মেলি লগাইছ কিন্তু দেই মিতালী একদম মাথা গৰম কৰি দিছ আমাক আৰে তহঁতি বুজি পোৱা নাই মই যি দেখিছোঁ তাকেতো কৈছোঁ মই কি মিছা কথা এনে বনাই কৈ কি পাম মোৰ বহুত ভয় লাগিছে বাহিৰত চাচোন কিমান ধুমুহা বৰষুণ দি আছে আৰু ইয়াত আমি এনেকৈ কি কৰি আছোঁ বাৰু মিতালী হ'ব তই এতিয়া মনে মনে থাক মুখ বন্ধ কৰ মোক ফিউচাৰ সুধিবলৈ দে এবাৰ ফিউচাৰ সোধাৰ পাছত তাইক মই পঠাই ল'ব লাগিব তেতিয়াহে আমাৰ ভাল হ'ব কথাটো পঠাব নোৱাৰিলে বহুত অসুবিধা হয় মোনা মোনা মোক কোৱা মই আজিৰ পৰা 15 বছৰৰ পাছত মোৰ কেৰিয়াৰটো কি হ'ব মই ডক্টৰ হ'বলৈ পাৰিম নে ইঞ্জিনিয়াৰ হ'বলৈ পাৰিম নে মোৰ সপোনৰ দুনিয়া মই এক্ট্ৰেছ হ'বলৈ পাৰিম নহ'ব এয়া দেখোন মোৰ নিচিনা মাথা এটাই ওলাই দেখাইছে চকুকেইটা জিলিকা জিলিকা মিতালী মোনা বোলা ভূতজনী আহি পেলাই মোৰ ফিউচাৰ ক'বলৈ লৈছিলে আৰু সেইখিনিতে তই বহুত অশান্তি কৰিলি আৰু কি হ'ব এতিয়া মোৰ যে বহুত ভয় লাগিছে তোৰ কাৰণে আজি মই ফিউচাৰটো মই গম নাপাম একো কেনেকৈ শান্তিত খেলিম কচোন সেইফালৰ পৰা কটা মোৰ এটা একেবাৰে মোৰ নিচিনা মোৰ এটা তেজে চেজে ৰাঙলী যদি ওলাই দেখায় মই কি ভয় নাখাম নেকি আৰু অলপ আগতে সেই ওপৰৰ পৰা ওলমি অহা ভূতটো কেতিয়াও সম্ভৱ নহয় মই খেলিব নোৱাৰোঁ মই কৈ দিছোঁ মই বেলেগ ৰুমলৈ যাওঁ কিন্তু আৰে কি হ'বলৈ ধৰিছে পলা মেম আপুনি কেনেকৈ ইয়াত দেখোন ৰাতি এতিয়া 1 বাজিছে দৰ্জাও বন্ধ আছিলে আমি বহুত সোমাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু দৰ্জাখন কেনেকৈ খুলিলে মই তাকেই ভাবিছোঁ তোমালোকে কেনেকৈ ইয়াত আবদ্ধ হ'লা তোমালোকে ঘৰত গৈ নোপোৱাৰ বাবে তোমালোকৰ পেৰেণ্টছে মোক বহুত ফোন কৰিছিল আৰু সেইকাৰণে চকীদাৰজনক কৈ পেলাই গোটেই স্কুলৰ মই ৰুমে বিচাৰি ফুৰিছিলোঁ ক'ত বা আছে বুলি মোৰ ডাউট হৈছিলে আৰু অৱশেষত দেখোঁ যে তোমালোকে এয়া লাইব্ৰেৰীত ব'লা দেউতা মাহঁতে তোমালোকৰ চিন্তা কৰি আছে সোনকালে ব'লা আৰু তোমালোকেও থাকিব নালাগে নহয় লাইব্ৰেৰীত কেনেকৈ ইয়াত ফচিছিলা ব'লা সোনকালে ব'লা মেম মানে আমি লাইব্ৰেৰীত এখন ষ্টৰি বুক বিচাৰি আছিলোঁ আমি চাপৰ নহয় জানো সেইকাৰণে এই বুক শ্বেল্ফটোৰ কাষতে ৰৈ আছিলোঁ চকীদাৰ দাদাজনো কম নহয় তেওঁ আহি পেলাই অকণমানো চেক নকৰিলে ভিতৰত ডাইৰেক্ট তলা লগাই দিলে আকৌ হ'ব ব'লা সোনকালে ব'লা বহুত দেৰি হ'ল বহুত ৰাতি হৈছে কাইলৈ আকৌ স্কুল আহিব লাগিব আৰু বাহিৰত বহুত বৰষুণ দি আছে তোমালোকে অকণমান সাৱধানে আহিবা মোৰ হাতত এটাই ছাতি আছে মাত্ৰ পটকে পিছল খাবা বুলি আগতীয়াকৈ কৈ দিলোঁ আগফালে বহুত পানী পৰি আছে হেৰি মিতালী যি হ'ল বাদ দে এইবিলাক কথা আৰু বৰ ভাবি নাথাকিবি আৰু কাকো ক'বলৈও প্ৰয়োজন নাই এতিয়া ক্লাছত মন দে বেছি চিন্তা কৰি থাকিলে বেছিহে ভয় লাগে আমি ভূতজনী পঠাবলৈ নোৱাৰিলোঁ ঠিকেই কিন্তু এতিয়াতো উপায় নাই ন কিন্তু আমি লাইব্ৰেৰীলৈ আৰু কেতিয়াও নাযাওঁ দেই আজিয়ে কৈ থ'লোঁ কিন্তু অ'কে ঠিক আছে ষ্টুডেণ্টছ আজি মই তোমালোকক গোটেই মেথছখিনি কৰাই শেষ কৰি দিম কাৰণ যিহেতু তোমালোকৰ ফাইনেল এক্সাম আহি পাইছে চ' ৰিভিজনো হৈ যাব আৰু দুটামান বাকী আছে সেইখিনিও শেষ হৈ যাব বুজিছানে এতিয়া এই মেথছখিনি তোমালোকে কৰি লোৱাচোন সেইটো বৰ্ডত কি বৰ্ডত যে ৰঙা আখৰে মোনা বুলি লিখা আছে এয়া দেখোন তেজৰ আখৰ ঐ লিজা ঐ বৰ্ষা কি হ'ব এতিয়া সেয়া বৰ্ডত কিবা তেজৰ আখৰ মোনা বুলি লিখা আছে মেম কি চিঞৰি আছা তোমালোকে কি চিঞৰি আছা সোনকালে নোট ডাউন কৰা ঐ লিজা তহঁতি যে বহুত ডিষ্টাৰ্ব কৰ দেই মেমে সেইবিলাক গোটেই বৰ্ডত মেথছ গোটেই লিখি থৈছে আৰু তহঁতি কি এইবিলাক দেখিছ কি মোনা কৈ আছ বাৰে তহঁতি ভালে নোট ডাউন কৰ কি মোনা এই বৰ্ডখনত মই মেথছ গোটেই লিখি থৈছোঁ তোমালোকে কি মোনা কৈ আছা বহুত অশান্তি দেই যোৱা তোমালোকে ক্লাছৰ পৰা আউট হৈ যোৱা একদম ক্লাছত মন নিদিয়া কালি সেয়া লাইব্ৰেৰীতে সোমাই থাকিলা আৰু এতিয়া ক্লাছত মন দিব লাগে তোমালোকে কি কৰি আছা কি ফাকলামি কৰিছা এইবিলাক যোৱা গেট আউট অফ দি ক্লাছ ছাৰ তহঁতে এটা কথা বুজা নাই ক্লাছৰ গোটেই ষ্টুডেণ্টছবিলাকে মেথছে দেখিছে বৰ্ডত আৰু মেমেও মেথছে দেখিছে কিন্তু মাত্ৰ আমি তিনিজনীয়েহে তেজেৰে সেই মোনা লিখি থোৱা দেখিছোঁ গম পাইছ তাৰমানে আত্মাজনী যে যোৱাই নাই খেদি আহিছে আমাক চাগে সেই কথাটো এতিয়া লোকেতো বুজি নাপায় ন যে আমি এনেকৈ দেখি আছোঁ বুলি আৰু মেমক যদি কওঁ আমি এনেকৈ স্পিৰিট কল কৰিছিলোঁ বুলি হৈ গ'ল আৰু ব'ল এতিয়া পানিছমেণ্ট দিছে যেতিয়া এতিয়া থাকিব লাগিব আৰু কিমান ৰখি থাকিবি বেঞ্চখনতে বহি লওঁ গয়া লিজা বৰ্ষা এইখন দেখোন সেই ঐজা ব্ৰডখন সেইখন দেখোন ইয়াতে আছে এতিয়া আমিতো সেইখন লাইব্ৰেৰীতে কালি এৰি আহিছিলোঁ পলাই আহিছিলোঁ কিন্তু ইয়াত কেনেকৈ পৰি আছে অ' মাই গড মোৰ কিন্তু বহুত ভয় লাগিবলৈ ধৰিছে ঐ আমি ইয়াৰ পৰা পলাই যাওঁ ব'ল পানিছমেণ্টটো আমাক দিছেহে মেমে কিন্তু ইয়াত ৰখি লাভ নাই আৰু বা কি অঘটন ঘটে ভগৱান জানে অ' গড প্লিজ হেল্প আছ
এই তিনিজনী ষ্টুডেণ্টছ ক'ত গ'ল আকৌ? মই ইহঁতক পানিছমেণ্ট দিছিলোঁ ইয়াত। ৱা, ইহঁতে ইয়াৰ পৰা গায়ব হৈ গ'ল। দেখিছা সিহঁতে বহুত নটি হৈছে, বহুত নটি। ইয়াৰ পৰা আৰু ইহঁতক আৰু মই পেৰেণ্টছ কল কৰিব লাগিব। পানিছমেণ্টটোকো ভালকৈ গ্ৰহণ কৰা নাই সিহঁতে, ইয়াৰ পৰা পলাই দিলে। অ' মাই গড, এইখন কি? এইখন ওজা বৰ্ডখন দেখোন। এয়া মানে অ' গড, ইহঁতে স্প্ৰিট কল কৰিছিলে। অ' গড, কি হ'ব এতিয়া? এয়া দেখোন কোনোবা ছোৱালীৰ মাত শুনিলোঁ। কোন হ'ব পাৰে? অ' গড, মিতালী কেনেকৈ পৰিলে? মিতালী, তুমি স্কুলৰ টেৰেছৰ ওপৰৰ পৰা কিয় জঁপিয়ালা এনেকৈ? মিতালীটো আমাৰ লগতে আছিলে, কিন্তু কোন মুহূৰ্তত ওপৰলৈ গৈ কেনেকৈ জাপ মাৰি দিলে নে কোনোবাই ঠেলি দিলে মই একোৱেই ধৰিবলৈ নোৱাৰিলোঁ। মেম, মিতালীক বচাই লওক। উল্টা পুল্টা কথা কৈ নাথাকিবা এতিয়া। মিতালীক ইমিডিয়েটলি হস্পিটেল নিব লাগিব। তাইক এতিয়া ভালদৰে চেলাইন দি দিয়া হৈছে। ভৰিত বহুত বেয়াকৈ দুখ পাইছে, সেইকাৰণে তাই আৰু 2 মাহলৈকে উঠিব নোৱাৰে। তাই এনেকৈ থাকিব লাগিব বেড ৰেষ্টত। মিতালী, তোমাৰ কেনেকৈ এনেকৈ হ'বলৈ পালে মোক ভালকৈ কোৱাচোন। মোৰ কিন্তু কথাবিলাক বহুত বেলেগ ধৰণৰ লাগিছে। তোমালোকক মই ক্লাছৰুমত সেইদিনাখন মেথছ কৰোৱাৰ পৰাই বহুত বেলেগ ধৰণৰ কথা হ'বলৈ ধৰিছে। তোমালোকে বৰ্ডত মোনা লিখা আছে বুলি চিঞৰিছিলা। তাৰপিছত তোমালোকক মই য'ত পানিছমেণ্ট দিছিলোঁ তাত ওজা বৰ্ডখন পৰি আছিলে। তাৰ পাছত তোমাৰ হঠাতে টেৰেছৰ পৰা পৰি যোৱা। এইবিলাক কি হৈ আছে? আৰু তোমাৰ লগৰ বৰ্ষা, তাই কি অৱস্থা হৈছে বুলি ভাবিছা? তাই মেণ্টেল হস্পিটেলত পৰি আছে। তাইক পাগল বুলি ডিক্লেয়াৰ কৰি দিছে ডক্টৰে। এনেকুৱা এটা অৱস্থা হৈছে। অকল যি বাচি আছে, অকল লিজা অকণমান বাচি আছে। তাইও বিপদত পৰিব বুলি মই লগতে ৰাখিছোঁ। তাইক মই বহুৱাই থৈছোঁ হস্পিটেলত। কি হৈছে এইবিলাক? মোক কোৱা তোমালোকে ভালকৈ। মেম, কিনো লুকাম আপোনাক। সেইদিনাখন লাইব্ৰেৰীত যেতিয়া আমি আবদ্ধ হৈ গৈছিলোঁ, তেতিয়া সিহঁতি স্প্ৰিট কল কৰিছিলে। আৰু যোনটো মই কৰিবলৈ বহুত মানা কৰাৰ পাছতো লিজাই নামানিল, কৰিল। আৰু যেনেকৈ আত্মাগৰাকী মাতিলে তেনেকৈ আচলতে পঠোৱা নহ'ল। অৱশ্যে পঠিয়াব নোৱাৰা কাৰণটো ময়ে আছিলোঁ, কাৰণ মই বহুত ভয় খাইছিলোঁ আৰু মোক তেনেকৈ ভয় খুওৱাও হৈছিল। সেইকাৰণে মই ভয় খাইছিলোঁ। আৰু সেইকাৰণে আমি পলাওঁতে সেই মুহূৰ্ততে আপুনি আহি দৰ্জা খুলি দিয়াতহে আমি বাচিছোঁ। কিন্তু আত্মাগৰাকী নপঠোৱাৰ কাৰণে আমাৰ যেনেকৈ পাছত লাগি যাব বুলি ভবাই নাছিলোঁ। আৰু সেই আত্মাগৰাকী এনেকুৱা কৰি আছে আমাক। মই টেৰেছৰ ওপৰলৈ কেনেকৈ পৰিলোঁ, কোনোবাই পাছফালৰ পৰা ঠেলি দিয়াৰ দৰে লাগিল। মাত্ৰ সিমানহে মোৰ মনত আছে, বাকী মই একোৱেই নাজানো। আৰু এতিয়া আমাক বচাই লওক মেম, আমি একো কৰিব নাজানো আৰু কেতিয়াও লাইফত এনেকুৱা কাম নকৰোঁ। মই যি ডাউট কৰিছিলোঁ তোমালোকে সেয়াই কৰিছা। বৰ্ডখন মই সেইকাৰণেই দেখিছিলোঁ। হ'ব, একো নাই। মই মোৰ চিনাকি বাবা এজনক মই কৈ থৈছোঁ। তেওঁ আহি পেলাই তোমালোকক সকলোকে বান্ধনি ৰছী দিব, যিকেইডাল ৰছীৰ ফলত তোমালোকে বেয়া শক্তিৰ পৰা বাচিবলৈ পাৰিবা। তোৰ আটাইকেইজনী লগৰ ওচৰতে বান্ধনি ৰছী বান্ধি পেলাই এনেকৈ এডাল ত্ৰিশূল দিছোঁ। আৰু লগতে এনেকৈ ডমৰু বান্ধাও আছে। এই ত্ৰিশূলকেইডালে তহঁতক বহুত ৰক্ষা কৰিব। তহঁতি আচলতে বৰ বেয়া কাম কৰিলি, বহুত বেছি বেয়া কাম কৰিলি। আত্মাগৰাকীক মাতি পেলাই তহঁতে পঠাবলৈ নাজানিলি। সেইকাৰণে তহঁতক এনেকৈ দিগদাৰ কৰি আছে। এনেকুৱা গেমবিলাক কেতিয়াও খেলিব নালাগে। আৰু জীৱনত কেতিয়াও এই ভুল নকৰিবি। এইবিলাক কৰিলে মানুহে মৃত্যুমুখতো পৰিবলৈ পাৰে। অঁ বাবা, আপুনি ঠিকেই কৈছে। আমাৰ বৰ ডাঙৰ ভুল হৈ গ'ল। আমি কেতিয়াও আৰু এনেকুৱা খেল নেখেলোঁ। এইবিলাক আত্মা মাতা খেললৈ ধেমালি কেতিয়াও কৰিব নালাগে। গতিকে দেখিলেনে ৰাইজসকল, আমি স্পিৰিট কল কৰি পেলাই ওজা বৰ্ড ইউজ কৰি কি গেম খেলিলোঁ আৰু তাৰ পৰিণতি কি হ'ল। সেইকাৰণে আপোনালোকে কেতিয়াও এনেকুৱা গেম নেখেলিব। আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে, দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D টুন।